কাইলৈৰ পৰা মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বক্সিং ডে টেষ্ট। ইতিমধ্যেই ৩খন মেচ সম্পূৰ্ণ হৈছে আৰু ১-১ত দুয়োটা দলে সমতা স্থাপন কৰিছে। গতিকে আগন্তুক ২খন টেষ্ট মেচৰ বাবে ক্ৰিকেট অনুৰাগীসকল যথেষ্ট উৎসাহী হৈ আছে। মেচখনৰ পূৰ্বে দুয়োটা দলতে একাধিক সালসলনি ঘটাৰো চৰ্চা চলিছে। ইতিমধ্যে অৱসৰ লৈ ঘৰলৈ উভতা ৰবিচন্দ্ৰন অশ্বিনৰ ঠাইত তানুষ কোটিয়ানে দলত যোগ দিছে। এতিয়া দলীয় একাদশত কোটিয়ানে স্থান পায় নে নাপায় সেয়া গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ বাহিৰেও ভাৰতীয় বেটিং ক্ৰমতো কিছু সালসলনি ঘটাৰ সম্ভাৱনা আছে। চৰ্চা অনুসৰি আকৌ এবাৰ অপেনিংলৈ ঘূৰি আহিব ৰোহিত শৰ্মা। তাৰ অৰ্থ এইটোৱেই যে হয়তো KL ৰাহুল নামিব লাগিব ফাৰ্ষ্ট ডাউনলৈ আৰু তেনে ক্ষেত্ৰত বিৰাট কোহলি বা শুভমান গিল ছেকেণ্ড ডাউন খেলাৰ সম্ভাৱনা অধিক। আনহাতে মহম্মদ সিৰাজৰ দলত অন্তৰ্ভুক্তিও এইবাৰ সহজ নহ'ব, কাৰণ ইতিমধ্যে যথেষ্ট ফৰ্মৰ বাবে যুঁজ কৰিবলগীয়া হৈছে মহম্মদ সিৰাজে। ইফালে দুৰ্বল ফৰ্মৰ বাবে অষ্ট্ৰেলিয়াৰ অপেনাৰ নেথন মেক্সুইনি দলৰ পৰা ইতিমধ্যে বাহিৰ হৈছে আৰু তেওঁৰ ঠাইত আন এজন প্ৰতিভাৱান ক্ৰিকেটাৰ ছেম কনষ্টাছক দলভুক্ত কৰিছে অষ্ট্ৰেলিয়াই। স্বাভাৱিকতেই আকৰ্ষণীয় হ'ব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ চতুৰ্থখন টেষ্ট। ইয়াৰ মাজতে MCG বা মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড ভাৰতৰ বাবে শেহতীয়া সময়ত যথেষ্ট লাকি বিবেচিত হৈছে। বিগত 10 বছৰ অৰ্থাৎ 2014ৰ পৰা 2024লৈ ভাৰতে MCGত এবাৰো পৰাজয়ৰ মুখ দেখিবলগীয়া হোৱা নাই। কিন্তু সামগ্ৰিকভাৱে যদি আমি চাওঁ তেতিয়াহ'লে MCGত 14খন মেচৰ মাত্ৰ 4খনতহে জয়ী হৈছে টীম ইণ্ডিয়া, আনহাতে পৰাজয়ৰ মুখ দেখিছে 8খনকৈ মেচত। কিন্তু MCGত ভাৰতৰ শেহতীয়া ৰেকৰ্ডে দলটোক স্বাভাৱিকতেই যথেষ্ট কনফিডেন্সত ৰাখিব।